ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমালোক আলোচনা কৰিম ক্লাছ 12ৰ পলিটিকেল সায়েন্সৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি অৰ্থাৎ পাৰ্ট এৰ কিতাপখনৰ চেপ্টাৰ 2 ডি ৰাষ্ট্ৰবাদৰ অৱসান এই চেপ্টাৰটোৰ যিকেইটা ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আছে তাৰে কেইটামান আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি কয় যে পাৰ্ট 1 কি হ'ল মানে চেপ্টাৰ 1 কি হ'ল, চেপ্টাৰ 1 তোমালোকৰ এক্সামত নাই। গতিকে তোমালোকৰ যদি পলিটিকেল সায়েন্সৰ সিলেবাসখিনি লাগে আৰু যদি জানা যে সিলেবাস নাজানা তেন্তে মোক কমেণ্ট কৰিবা, মই সিলেবাসও তোমালোকক দি দিম। কাৰণ সিলেবাস নাথাকিলে তোমালোকৰ পঢ়োতে অসুবিধা হ'ব, কোৱেশ্চন আনসাৰ বনাওঁতে অসুবিধা হ'ব আৰু বিভিন্ন ধৰণৰ অসুবিধা হ'ব তোমালোকৰ এক্সামতকৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল যদি জনা নাই তেন্তে মোক কমেণ্ট কৰিবা, মই তোমালোকক জনাই দিম। ঠিক আছে, তোমালোক বেছি কথা নকৈ ভিডিঅ'টোৰ একেবাৰে আৰম্ভ কৰি। ঠিক আছে, তো 1 নম্বৰ কোৱেশ্চন কি আছে, সোভিয়েট সংঘ কেতিয়া গঠন কৰা হৈছিল আৰু কেতিয়া ভংগ কৰা হৈছিল? এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকে দেখি ল'বা। এনসাৰ, সোভিয়েট সংঘ 1917 চনত অৰ্থাৎ 1917 চনত গঠন কৰা হৈছিল আৰু 1991 চনত ভংগ কৰা হৈছিল। ঠিক আছে, মনত ৰাখিবা তোমালোকে, ওলোটি যাতে নহয়। আৰু পলিটিকেল সায়েন্সৰ আজিৰ এই ভিডিঅ'টো হৈছে প্ৰথম ভিডিঅ'। ঠিক আছে, আৰু এই ভিডিঅ'টো তোমালোকে ভালেকেইটা ভিউজ আনি দিয়া, তেনেহ'লেহে মোৰো ভিডিঅ' বনাৰ উৎসাহ হ'ব। তোমাৰ যিমান বন্ধু বান্ধৱ আছে সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া। মই 100% গ্যাৰাণ্টি দিম, যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল সায়েন্স, ইকনমিক্স, তাৰপিছত জিঅ'গ্ৰাফি, এছামিছ মোৰ নোটৰ পৰা পঢ়ে তেন্তে 100% মই গ্যাৰাণ্টি দিম তাৰ পাৰ্চেণ্টেজ বা এই যিকেইটা ছাবজেক্টৰ নোট দিম সেইটোত লেটাৰ মাৰ্কৰ বেছি থাকিব লাগিব যদি মোৰ কোৱা মতে পঢ়ি থাকে আৰু ভালকৈ পঢ়ি থাকে। ঠিক আছে, তাৰপিছত 2 নম্বৰ কি কৈছে, কোনটো ৰাজনৈতিক দলে সোভিয়েট সংঘত শাসন কৰিছিল? কমিউনিষ্ট দলে সোভিয়েট সংঘত শাসন কৰিছিল, মনত ৰাখিবা। 3 নম্বৰ, সোভিয়েট সংঘৰ পৰা কোনখন দেশ প্ৰথমতে স্বাধীনতা পাইছিল? লিথুয়ানিয়া প্ৰথমতে স্বাধীনতা পাইছিল। এইটো 1 নম্বৰৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট। 4 নম্বৰ কি আছে, সোভিয়েট ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন? বৰিছ ইয়েষ্টলিচিন প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি। মিখাইল গাৰ্বাছে আৰম্ভ কৰা সংস্কাৰ দুটা কি কি? মিখাইল গাৰ্বাছে আৰম্ভ কৰা সংস্কাৰ দুটা হৈছে গ্লোচনষ্ট আৰু পেৰিষ্টৈকো। সোভিয়েট ৰাছিয়াৰ পতনৰ মূল কাৰণ কেইটা লিখা? সোভিয়েট ৰাছিয়া কিয় ভংগ হৈছিল 4টা কাৰণ লিখা বা তাৰ কাৰণ লিখা। এইটো আহিব পাৰে, এই চেপ্টাৰৰ পৰা যদি কিবা এটা বৰ্ড কোৱেশ্চন দিয়ে সেইটো হৈছে এইটো, সোভিয়েট ৰাছিয়াৰ পতনৰ মূল কাৰণ কেইটা লিখা। তোমালোকে এনেকৈ লিখিবা, 1917 চনৰ অক্টোবৰ বিপ্লৱৰ জৰিয়তে গঠন হোৱা সোভিয়েট সংঘৰ আনুষ্ঠানিক পতন হৈছিল 1991 চনত। এই পতনৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ'ল। সোভিয়েট সংঘত মিখাইল গাৰ্বাছে আৰম্ভ কৰা গ্লোচনষ্ট আৰু পেৰিষ্টৈকা নামৰ কাৰ্যসূচীৰ ফলত সোভিয়েট সংঘৰ পতন হৈছিল। 2 নম্বৰ, 1960 দশকৰ পৰা সংকটৰ ৰূপ লোৱা অৰ্থনীতিৰ স্থবিৰতা। 3 নম্বৰ, পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তি হিচাপে সোভিয়েট সংঘই অধিপত্য স্থাপনৰ বাবে ব্যয় কৰা সম্পদ আৰু দেশীয় অৰ্থনীতিত সৃষ্টি হোৱা প্ৰচুৰ চাপ। 4 নম্বৰ, প্ৰশাসনিক ক্ষেত্ৰত গঢ়ি উঠা দুৰ্নীতি আৰু সোভিয়েট কমিউনিষ্ট পাৰ্টিৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি হোৱা স্বতন্ত্ৰতাৰ প্ৰৱণতা। 5 নম্বৰ, সোভিয়েট সংঘৰ বিভিন্ন গণৰাজ্যৰ মাজত গঢ়ি উঠা জাতীয়তাবাদী চেতনা আৰু স্বাধীনতাৰ হকে গঢ়ি উঠা আকাংক্ষা। 6 নম্বৰ, ব্যক্তিৰ স্বাধীনতাৰ ওপৰত সোভিয়েট সংঘই চলোৱা অৱদান। এইবোৰেই হ'ল সোভিয়েট সংঘৰ পতনৰ মূল কাৰণসমূহ। ছাত্ৰ ছাত্ৰীসকল, এই কোৱেশ্চনটোত তোমালোকৰ 4 মাৰ্ক থাকে, 4 নহ'লে 5, সেইকাৰণে আমালোক 6টা পইণ্ট দিছোঁ। তোমালোকৰ যদি এটা ভুলি যোৱা তথাপিও কোনো কথা নাই, যিটো ভাল লাগে সেইটোৱে পঢ়িবা। তাৰপিছত 7 নম্বৰটো কি কৈছে, সোভিয়েট সংঘ ভাঙনৰ বা খণ্ডিতকৰণৰ ফলাফলবোৰ লিখা। খণ্ডিতকৰণ মানে কি? ভাগ হৈ যোৱা। তাৰপিছত এনসাৰ তোমালোকে এনেকৈ লিখিবা, সোভিয়েট সংঘৰ পতনে আন্তৰ্জাতিক ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলায়। আচলতে এই পতনে কোটি শতিকাৰ বিশ্ব ৰাজনীতিৰ চৰিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি দিয়ে। এই পতনে বিশ্ব ৰাজনীতিত সৃষ্টি কৰা ফলাফলবোৰ হ'ল শীতল যুদ্ধ সংঘাতৰ অৱসান ঘটে। 2 নম্বৰ, একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উত্থান ঘটে। সোভিয়েট সংঘৰ পতনৰ ফলত 15খন নতুন ৰাষ্ট্ৰৰ জন্ম হয়। বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰতিক্ৰিয়াৰ সূচনা হয়। গোষ্ঠী নিৰপেক্ষ আন্দোলনে বিশ্ব ৰাজনীতিত ইয়াৰ আগৰ মৰ্যাদা হেৰুৱায়।
বাজৰা নহয়, এইটো ৱাৰ্ছৰা হ'ব। ৱাৰ্ছৰা চুক্তিৰ দৰে বিভিন্ন সামৰিক সংগঠন ভংগ কৰি দিয়া হয়। এইবোৰেই হ'ল ছোভিয়েট সংঘৰ পতনৰ মূল ফলাফল বা ফলশ্ৰুতিসমূহ। তাৰপিছত 8 নম্বৰটো কি কৈছে? 8 নম্বৰটো তোমাৰ 2 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত তোমালোকে দেখিবা আঘাত নিৰাময়ৰ বিষয়ে ব্যাখ্যা কৰা। আৰু আঘাত নিৰাময় নীতিটো বা কেনেকুৱা আছিল, কিবা এটা কোৱেশ্চন আছিল যে এই নিয়মটো ভালৰ কাৰণে কৰা হৈছে নে বেয়াৰ কাৰণে কৰা হৈছে। কোৱেশ্চনটো অলপমান বেলেগকৈ দি আছে, মই বেলেগকৈ কৈছোঁ, তোমালোকে যদি দেখিব ইচ্ছা আছে দেখি ল'বা। আঘাত নিৰ্ময় বুলি নাই, শক্তিপতি বুলি আছে। পূব ইউৰোপ আৰু ছোভিয়েট সংঘত সাম্যবাদী বা সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ উদ্যোগত ইয়াৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ পৰিৱৰ্তন হোৱাৰ প্ৰতিক্ৰিয়াটোক আঘাত নিৰাময় নামেৰে জনা যায়। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মনত হয়তো প্ৰশ্ন উঠি আছে যে ফাৰ্ষ্ট ইয়েৰত MCQ আছে, কিন্তু ছেকেণ্ড ইয়েৰত MCQ থাকিবনে? ছেকেণ্ড ইয়েৰত MCQ থকা বুলি এতিয়া কোনো ধৰণৰ নটিচ অহা নাই, সেইকাৰণে আমালোক ক্লাছ আৰম্ভ কৰি দিছোঁ। এতিয়া MCQৰ আশাত আমালোক থাকি আছোঁ, কিন্তু পিছত দেখা গ'ল যে MCQ নাই। MCQ নাথাকিলে কিন্তু লছ আমাৰে হ'ব, সেইকাৰণে মই ক্লাছ আৰম্ভ কৰি দি আছোঁ। যদি MCQ আহে তেন্তে MCQ বনাই দিয়া যাব, ঠিক আছে? আঘাত নিৰাময়ৰ কাৰ্যসূচী বা বৈশিষ্ট্য আলোচনা কৰা, এইটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে, এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। আঘাত নিৰাময় বা সংকট নিৰাময়ৰ অংশ হিচাপে উক্ত সমাজবাদী দেশসমূহে সূচনা কৰা সংস্কাৰবোৰ হ'ল, এই কুৱেশ্যনটো শেষ কৰি পিছত মই এটা কথা কৈ আছোঁ। সমাজবাদী অৰ্থনীতিৰ পৰা পুঁজিবাদী অৰ্থনীতিলৈ পূৰ্ণ পৰিৱৰ্তন কৰা, স্বনিৰ্ভৰশীল জাতীয় অৰ্থনীতিৰ পৰা মুক্ত বাণিজ্য অৰ্থনীতিলৈ পৰিৱৰ্তন হয়, ছোভিয়েট শিবিৰৰ মাজত গঢ়ি তোলা বাণিজ্যিক মিত্ৰতা ভংগ হয়। এইবিলাক 2 মাৰ্কি কুৱেশ্যন, তথাপিও মই 3টা পইণ্ট দি দিছোঁ, ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল? আৰু এটা কথা কওঁ, এই চেপ্টাৰটোত কেৱল মাত্ৰ 15টা না 20টামান কুৱেশ্যন আছে। এতিয়া ধৰা যদি কোনোবা চেপ্টাৰত মাৰ্ক আছে 5 মাৰ্ক, সেই চেপ্টাৰত যদি মই 8 মাৰ্কি কুৱেশ্যন সোমাই দিওঁ, 10 মাৰ্কি কুৱেশ্যন সোমাই দিওঁ, লাভ আছেনে? সেইকাৰণে যি পাৰ্টত যিকেইটা কুৱেশ্যন এনচাৰ লাগে বা ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ থাকে, মই সেইকেইটাই দিম। যিটো পঢ়িব লাগে সেইটোৱে মই পঢ়াম, এক্সট্ৰা পঢ়াই একো লাভ নাই। আৰু এটা কথা কওঁ, পৰিশ্ৰম কৰিলে যে সফলতা অৰ্জন কৰিব এই কথাটো নহয়। যদি তেনেকৈ হ'ল হয় তেন্তে হাবিৰ ৰজা সিংহ নহৈ গাধ হ'ল হয়। তাৰ কাৰণ এইটোৱে, গাধ দিন ৰাতি পৰিশ্ৰম কৰে, কিন্তু সিংহ গোটেই দিনে টোপনি পাৰে। গতিকে এই টোপনি পৰাটো তেওঁৰ টেলেণ্ট আছে। সেইকাৰণে স্মাৰ্টলি কাম কৰিবা, পৰিশ্ৰম কৰি নহয়, স্মাৰ্টলি কাম কৰিব লাগিব। এতিয়া আমাৰ এই চেপ্টাৰটোত যদি মাৰ্ক আছে 5 মাৰ্ক, তেন্তে আমালোক ইয়াত 8 মাৰ্কি কুৱেশ্যন নপঢ়িম, 5 মাৰ্কি কুৱেশ্যন পঢ়িম। 6 মাৰ্কি কুৱেশ্যন পঢ়িও লাভ নাই, কাৰণ মাৰ্কে আছে 5 মাৰ্ক। হয় 5 মাৰ্ক 5টা 1 নম্বৰী দিব, আৰু নহ'লে 2টা 2 নম্বৰী দিব, আৰু এটা 1 নম্বৰী দিব। গতিকে ইয়াত যদি 8 নম্বৰী কুৱেশ্যন দিওঁ একো লাভ নহ'ব, 10 নম্বৰী কুৱেশ্যন দিওঁ একো লাভ নহ'ব, কাৰণ নাহিব। সেইকাৰণে মই কুৱেশ্যনবিলাক কমাই দিম। কোনোবা ছাত্ৰ ছাত্ৰী যদি কয় যে কুৱেশ্যন কমাই দিয়াৰ ফলত কুৱেশ্যন কমন নপৰিব, কথাটো সেইটোৱে। যদি চেপ্টাৰত মাৰ্কে থাকে 5 মাৰ্ক, তেন্তে মই তাত কিয় 8 মাৰ্কি কুৱেশ্যন দিম? এতিয়া তোমালোকে যিটো ভাল বুজা, ভালকৈ পঢ়ি থাকা। এতিয়াও তোমাৰ ক্লাছবোৰ হয়তো আৰম্ভ হোৱা নাই স্কুলত, কিন্তু অতি শীঘ্ৰে আৰম্ভ হৈ যাব। আৰু স্কুলৰ আশা কৰি কেতিয়াও নাথাকিবা। স্কুলৰ আশা কৰি যদি থাকা তেন্তে ৰেজাল্ট সেই কথাই হ'ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে, আৰু পাৰ্ট 2ৰ কাৰণে তোমালোকে অপেক্ষা কৰা আৰু জল্দি কমেণ্ট কৰা, তেনেহ'লেহে আৰু আমালোক জল্দি ভিডিঅ' দিম, ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল? আজিৰ ভিডিঅ'টো ইয়াতে।